নমস্কাৰ ৫৫৫০টা পদৰ ক্ষেত্ৰত শেহতীয়াকৈ এটা সুখবৰ আহিছে। প্ৰথমেই সেই ৫৫৫০টা পদৰ ক্ষেত্ৰত কিনো সুখবৰ আহিছে তাক আমি জনাব বিচাৰিছোঁ। আপোনালোকে নিশ্চয় জানে NISৰ যি ডকুমেণ্ট ৰিলেক্সেশ্যনৰ কাৰণে যি গোচৰৰ শুনানি ৩০ জুলাই তাৰিখত হৈছিল, তাৰপিছত চৰকাৰক 10 দিনৰ কাৰণে শপতনামা বা এফিডেভিট দাখিল কৰাৰ কাৰণে সময়সীমা দিছিল আৰু ইতিমধ্যেই গম পোৱা গৈছে যে চৰকাৰী পক্ষৰ ফালৰ পৰা এই শপতনামা বা এফিডেভিট দাখিল কৰিছে। গতিকে আশা কৰা হৈছে অতি কম সময়ৰ দিনৰ ভিতৰতে ইয়াৰ হিয়াৰিং হ'ব আৰু যিহেতু এফিডেভিটো দাখিল কৰিছে গতিকে এইটো হয়তো ফাইনেল হিয়াৰিং হ'ব পাৰে আৰু লগতে যি এপ্লিকেশ্যন কৰিছিল কেইজনমান প্ৰাৰ্থীয়ে তেওঁলোকৰো সেইটো গুৰুত্বপূৰ্ণ হিচাপে লৈ কম সময়ৰ ভিতৰতে এটা সুখবৰ আহিব বুলি আশা কৰা হৈছে। আৰু প্ৰাৰ্থীসকল বহুত চিন্তাত আছিল আৰু যিহেতু সময় নাই 15 আগষ্টৰ আগত, গতিকে পুনৰ হিয়াৰিং হোৱাৰ সম্ভাৱনাটো কম আছে, কিন্তু অহা সপ্তাহত 15 আগষ্টৰ পিছতে ইয়াৰ হিয়াৰিং হোৱাৰ সম্ভাৱনা আছে কেছটো লিষ্টিং হ'লে, আৰু সেই সম্পৰ্কত ডেট নিশ্চিত হ'লে আপোনালোকক নিশ্চয় অৱগত কৰিম। আমি প্ৰতিটো খবৰ দিবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। আৰু লগতে যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে প্ৰতি বছৰে 15 আগষ্টৰ তেওঁ যি ভাষণ ৰাখে সেই ভাষণত নিযুক্তি সম্পৰ্কেও তেওঁলোকে বহুখিনি সুখবৰ দিয়ে। আশা কৰা হৈছে যে তেখেতৰ ভাষণত এই অন্যান্য নিযুক্তি সম্পৰ্ক বা অন্যান্য অসমৰ উন্নয়নৰ লগতে এই নিযুক্তি সম্পৰ্কেও ভাল খবৰ দিব। আৰু বহু প্ৰাৰ্থীয়ে আশা কৰি আছে যে ৪৫০০ পদত যিসকলে আবেদন কৰিছিলে তেওঁলোকৰ কি হ'ব। তেওঁলোকে বিভিন্নজনে কমেণ্ট ছেকশ্যনত সুধি থাকে। যদি চোৱা যায় বিগত নিযুক্তিবিলাকৰ ক্ষেত্ৰত, তেনেহ'লে কিন্তু এতিয়া যিহেতু অক্টোবৰতে নিযুক্তি হ'ব, অক্টোবৰলৈকে আৰু সময় কম আছে, কিন্তু সকলোখিনি নিৰ্ভৰ কৰিব চৰকাৰৰ সদিচ্ছাৰ ওপৰত। চৰকাৰে যদি ইচ্ছা কৰে কিন্তু এতিয়াও সময় আছে, প্ৰায় ১.৫ মাহ ২ মাহ সময় আছে। গতিকে যদি NISৰ এই গোচৰটো নিষ্পত্তি হৈ আগষ্ট মাহৰ 20 তাৰিখ মানৰ আশে-পাশে যদি প্ৰভিজনেল মেৰিট লিষ্টবিলাক প্ৰকাশ পায়, তেনেহ'লে তাৰপিছতেই আগষ্টৰ শেষৰ ফালৰ পৰাও যদি আৰম্ভ হয় ৪৫০০ পদৰ, তেতিয়াহ'লে আগষ্ট আৰু ছেপ্টেম্বৰ মাহৰ ভিতৰত সকলো ভেৰিফিকেশ্যন উলিয়াই হয়তো অক্টোবৰৰ আৰম্ভণিতেই প্ৰভিজনেল মেৰিট লিষ্টবিলাক উলিয়াই নিযুক্তিৰ 2 এদিনৰ আগতো ফাইনেল মেৰিট লিষ্টবিলাক ৪৫০০ দিব পৰাকৈ সময় আছে বুলি ক'ব পাৰি। কিন্তু সময়খিনি যথেষ্ট কম আছে। গতিকে এই ক্ষেত্ৰত সকলো নিৰ্ভৰ কৰিব শিক্ষা বিভাগ আৰু চৰকাৰৰ ওপৰত। কিন্তু তথাপিতো প্ৰাৰ্থীসকলে যথেষ্ট আশা কৰি আছে আৰু বহুতেই ক'ব বিচাৰে যে এই ৪৫০০ নিযুক্তি এতিয়া নহ'বও পাৰে বুলি, কিয়নো সময়টো কম আছে। গতিকে সকলোখিনি নিৰ্ভৰ কৰিব চৰকাৰৰ ইচ্ছা বা সদিচ্ছাৰ ওপৰত। আৰু ৫৫৫০টা পদৰ ক্ষেত্ৰতো বহু প্ৰাৰ্থীয়ে তেওঁলোকে কমেণ্ট ছেকশ্যনত লিখি আছিলে আৰু অৱশেষত যিহেতু এফিডেভিট বা শপতনামা যিহেতু দাখিল কৰিছে, গতিকে এতিয়া আৰু হিয়াৰিং হোৱাৰ পিছত এই কথাখিনি সম্পূৰ্ণ নিষ্পত্তি হ'ব বুলি আশা কৰিব পাৰি। গতিকে যদি এটা হিয়াৰিঙতে ফাইনেল হিয়াৰিং হৈ যায় খুব ভাল হ'ব, কিন্তু আদালতৰ কথা, হয়তো এটাত নহ'বও পাৰে আৰু হয়তো আৰু এটা হিয়াৰিঙো হ'ব পাৰে। গতিকে এটাত হ'লেতো খুব ভাল কথাই। গতিকে যিহেতু সকলোখিনি কথা কিন্তু আগন্তুক যিটো হিয়াৰিং হ'ব তাত স্পষ্ট হোৱাৰ দিশত আগবাঢ়িছে বুলি ক'ব পাৰি। গতিকে আজিৰ ভিডিঅ'ত আমি এইখিনি কথা আপোনালোকক অৱগত কৰিলোঁ আৰু পৰৱৰ্তী সময়ত আমি আপোনালোকক খবৰ পোৱাৰ লগে লগেই জনাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ আৰু এনেধৰণৰ খবৰৰ কাৰণে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব আৰু কমেণ্ট ছেকশ্যনত গৈ হাইপ বটনটো টিপি দিব। ধন্যবাদ।